আজি পৰিয়ালতে হওক বা বালাৰ ভিতৰতে হওক দুখন সভাত যি আমাৰ যি ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাই সুশাসন দিৱস আজি আয়োজন কৰিছে। আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ চিকদাৰৰ নেতৃত্বত আজি এই কাৰ্যসূচী আয়োজন কৰা হৈছে। আনন্দিত মাননীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ যিহেতু সৰ্বব্যাপী আঁচনি ভাৰতবৰ্ষক আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাইছে, তাৰ প্ৰতি সন্মান জনাই আজি অসমৰ লগতে আজি ভৱানীপুৰ অঞ্চলত এইবাৰ আয়োজন কৰিছে। এই বাংলাদেশত যিটো ঘটনা হৈছে সেইটো লৈ দেখিবলৈ যে বহুতে সমৰ্থন কৰিছে। এতিয়া মুখ্যমন্ত্ৰী দেখিবলৈ পাই তেওঁলোকক আটক কৰিবলগীয়া হৈছে, কি ক'ব? আৰু এইফালে কিন্তু যোগদান কাৰ্যসূচীও চলি আছে, কি ক'ব? এতিয়া যিসকলে দেশত বহি বা ৰাষ্ট্ৰত বহি যি মূলৰে নহওক কিয় দেশত দ্ৰোহীৰ কোনো জাতি নাথাকে, দেশত দ্ৰোহীৰ কোনো ধৰ্ম নাথাকে, তেওঁলোকে দেশত দ্ৰোহী। গতিকে যিসমূহ দেশত দ্ৰোহী বা ৰাষ্ট্ৰদ্ৰোহী তাৰ কাৰণে বিহিত ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু আগন্তুক এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈ মুখ্যমন্ত্ৰী থাকিব তেতিয়ালৈ দেশদ্ৰোহী বা ৰাষ্ট্ৰদ্ৰোহীক কোনো ক্ষমা কৰা নহ'ব। কেনেধৰণে সহায় কৰিলে উপকৃত হ'ব, ঠিক এইখিনি আমাৰ তৃণমূলৰ কাৰ্যকৰ্তাসকলে কৰি আহিছে। আৰু তেওঁলোকৰ দ্বাৰা যদি সেইখিনি কৰাৰ কাৰণে সক্ষম নহয় তেওঁলোকে তেতিয়াহ'লে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ তেওঁলোকে এই কথাখিনি উনুকিয়াইছে। তাৰ ফলত আমাৰ কাৰ্যকৰ্তাৰ মনোবল দুগুণে উৎসাহিত হৈছে, মনোবল বাঢ়িছে। কাৰণ ভাৰতীয় জনতা পাৰ্টি যি আমাৰ চেইন চিষ্টেম, এই চেইন চিষ্টেমে মানুহক উপকাৰ কৰিছে আৰু উপকাৰ ফলত মানুহে দিনক দিনে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে। আৰু ঠিক আমিও বিচাৰোঁ সংখ্যালঘু ৰাইজেও আমাৰ লগত সমানে খোজ মিলাবলৈ যত্ন কৰক। আমি তেওঁলোকক মৰম কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ, তেওঁলোকে আমাক মৰম কৰক। তেওঁলোকে সকলোতে বিনিময় চলে, সেইকাৰণে মৰমৰো বিনিময় চলিব। মই অকল মৰম কৰি যাম। ক'ব বিচাৰিছোঁ বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হয়, কিবা সংবাদ মাধ্যমতো কৰা হৈছে, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? আচ্ছা, এটা কথা কওঁ মই এই ক্ষেত্ৰত, সংখ্যালঘু মানুহক আগতে কি কৰিছিলে? কংগ্ৰেছ চৰকাৰৰ দিনত মৰম কৰিছিলে। সেইটো মৰমত সংখ্যালঘু ধ্বংস হৈ গৈছে। সংখ্যালঘু যিখিনি কাম কাজ কৰিবলগীয়া আছিলে, যিখিনি উন্নতি হ'বলগীয়া আছিলে, যিখিনি ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিব লগা আছিলে বা চাকৰি পাব লাগিছিলে বা যিকোনো সুবিধা সংখ্যাগুৰুসকলে যিখিনি পাইছে সেইখিনিও পাব লাগিছিলে, পোৱা নাই। কিন্তু সংখ্যালঘুসকলক মৰমৰ চলেৰে ধ্বংসৰ পথলৈ নিছিলে। তেওঁলোকে বেয়া পথত গ'লেও তেওঁলোকে কংগ্ৰেছে সমৰ্থন কৰিছিলে। বাল্য বিবাহৰ ক্ষেত্ৰতো তেওঁলোকে সমৰ্থন কৰিছিলে, বহু বিবাহৰ ক্ষেত্ৰতো তেওঁলোকে সমৰ্থন কৰি আহিছিলে। আৰু তাৰ ফলত সংখ্যালঘু মানুহৰ মাজত দিনক দিনে বেয়াৰ পিনে ঢাল খাইছিলে, অনুন্নতে আৰু বাকীও বেয়াৰ পিনে ঢাল খাইছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্তৰত মৰম ৰাখি যি গালি পাৰিছে, এইটো গালি পাৰে শাসনৰ গালি। কিন্তু শাসনৰ চলেৰে এতিয়া সংখ্যালঘু মানুহৰ কিমানখিনি পৰিৱৰ্তন, এইখিনি সংখ্যালঘু অঞ্চলত গ'লে গম পাব যে তেওঁলোকে কি বিচাৰে। বৰ্তমান তেওঁলোকৰ ল'ৰা ছোৱালী লেখা পঢ়াত বহুখিনি আগবাঢ়ি গৈছে, কৰ্মক্ষেত্ৰতো বহুখিনি আগবাঢ়ি গৈছে। তাৰ ফলত এতিয়া যি আমাৰ নিযুত মইনা আঁচনি দিছে, ছোৱালীসকলে কম বয়সত বিয়া হবা আগ্ৰহ নকৰে। মাক দেউতাকে বিয়া দিব বিচাৰিলেও ছোৱালীজনীয়ে এতিয়া সোনকালে বিয়া হবা ইচ্ছা নকৰে, কাৰণ তেওঁলোকৰ অধিকাৰ দিছে যে আমিও পঢ়িব পাৰিম, আমিও জগত জিনিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।